চাওক এইবেলি আমাৰ মানে বৰষুণৰ অভাৱত খেতি পথাৰত একেবাৰে উদং অৱস্থা। খেতি পথাৰত একেবাৰে পানী নাই আৰু পানী নথকাৰ ফলস্বৰূপে খেতিয়কসকলৰ কৃষকসকলৰ খুবেই কষ্ট হৈছে। এইবেলি বিশেষকৈ যিবোৰ কঠীয়া ৰুব মানুহে, কঠীয়া ৰোৱাৰ পৰিৱেশটো মানুহে পোৱা নাই। খেতি পথাৰত পানী নথকাৰ কাৰণে খেতিৰ যিবোৰ মাটি, সেই মাটিবোৰৰ যিটো মানে ব্যৱস্থাপনা সঠিকভাৱে কৰিব পৰা নাই। পানী দি মানুহে এতিয়া খেতি পথাৰত মানে ধান সিঁচিব লগা পৰিস্থিতি হৈছে। আৰু অতি দুখ আৰু পৰিতাপৰ বিষয় যে এইবেলি আমি যিটো দেখিবলৈ পাইছোঁ, আমাৰ এই বৃহত্তৰ আলুখুন্দা, পাণবাৰী, পালেংবাৰী, মনাকচা, তাৰপিছত ভাংনামাৰী, টেকাইমাৰী, এই বৃহত্তৰ অঞ্চলখিনিৰ যিবোৰ খেতিপথাৰ আছে, এই গোটেইখিনি খেতিপথাৰত মানে একেবাৰে উদং অৱস্থা আৰু খেতিয়কসকল মূৰে কপালে হাত দিব লগা যিটো পৰিস্থিতি হৈছে, এইটো এটা ভয়াৱহ পৰিস্থিতি। আৰু এই পৰিস্থিতিটোত আৰ্থিকভাৱে খেতিয়কবিলাকে বহুত দুৰ্বল হৈ পৰিব। আৰু আমি অতি দুখেৰে জনাইছোঁ, কৃষকসকলে আমি দুখেৰে জনাইছোঁ যে BTR গভৰ্ণমেণ্টে দীৰ্ঘদিন ধৰি BTCত কাম কৰি আছে। আৰু BTCত যিটো জলসিঞ্চন ব্যৱস্থা, সেই জলসিঞ্চন ব্যৱস্থা একেবাৰে দুৰ্বল। আৰু একেবাৰে দুৰ্বল হোৱাৰ হেতুকে বিজনী অঞ্চলত এনেকুৱা বৃহত্তৰ কৃষকসকলৰ খেতিপথাৰ থকা ঠাইখিনি আমাৰ এই অঞ্চলখিনিত, আৰু আমাৰ এই অঞ্চলখিনিত কোনো ধৰণৰ পানী যোগান ব্যৱস্থা নাই, জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই। আৰু এই ব্যৱস্থাপনা নথকাৰ কাৰণে আমাৰ খেতিয়কসকল আজিৰ দিনত কিন্তু মূৰে কপালে হাত দিব লগা পৰিস্থিতি হৈছে। আৰু ইয়াৰ আগতে বৰষুণৰ মানে অভাৱটো আমি তেনেকুৱাকৈ অনুভৱ কৰা নাছিলোঁ, প্ৰায় সকলো সময়তে বৰষুণখিনি হৈছিলে। কিন্তু এইবেলিহে আমি প্ৰকৃতাৰ্থত আমাৰ জলসিঞ্চন ব্যৱস্থা বা পানী যোগানৰ ব্যৱস্থাৰ প্ৰকৃতাৰ্থৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছোঁ। আৰু আমি BTR গভৰ্ণমেণ্টক এইটো আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে এইখিনি অঞ্চলত যাতে জলসিঞ্চন ব্যৱস্থা, পানী যোগানৰ ব্যৱস্থা আপোনালোকে অতি শীঘ্ৰে কৰি দিয়ে। আৰু এই ক্ষেত্ৰত সজাগ সচেতনৰ এটা প্ৰয়োজনীয়তা আছে। মই ভাবোঁ BTR গভৰ্ণমেণ্টে সেইটো ক্ষেত্ৰতো অলপমান গুৰুত্ব আৰোপ কৰিব লাগে। এইটো ক্ষেত্ৰত চাওক, আজি কৃষকসকলৰ সিমান পুঁজি সংৰক্ষণ তেওঁলোকে কৰা নাই, বা তেওঁলোকৰ ইমানখিনি পুঁজি নাই যে তেওঁলোকে ট্ৰেক্টৰ, তাৰপিছত পানী যোগান ব্যৱস্থাৰ জৰিয়তে বা যিখিনি মানুহে কঠীয়া ৰুইছিলে, সেই কঠীয়াখিনি এতিয়া অৰ্থাৎ বিচনীখিনি এতিয়া প্ৰায় সকলোৰে বিচনীখিনি নষ্ট হোৱাৰ পথত। মই ভাবোঁ যে এই ক্ষেত্ৰত BTR গভৰ্ণমেণ্টে অলপ মানুহখিনিক যদি BTR গভৰ্ণমেণ্টৰ জৰিয়তে যদি কঠীয়া দিয়াৰ ব্যৱস্থা কৰিলে হয়, বিচনী দিয়াৰ যদি ব্যৱস্থা কৰিলে হয়, ৰাইজবিলাকে নথৈ আনন্দিত হ'ল হয়। বহু কৃষকৰ বিচনী, কঠীয়া নষ্ট হৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।